বিজেপি দেখিলোঁ, কংগ্ৰেছ দেখিলোঁ, এতিয়া বিজেপি দেখিছোঁ। সকলোখিনি একেই, চব লংকাত গৈ পেলাই ৰাৱণ হৈ যায় প্ৰথম কথা। গতিকে সেইটো বস্তু বাৰে বাৰে নহ'ব, বাৰে বাৰে গোটেই জীৱনটো যদি এইটো চাই থাকিবলৈকে জন্ম হৈছোঁ আৰু তেনেহ'লে বেলেগ দেশত গুচি যোৱা ভাল, বেলেগ জেগাত গুচি যোৱা ভাল। গতিকে কিন্তু যাবৰ মন নাই অসম এৰি, প্ৰথম কথা। আৰু এইটো নিজৰ দায়িত্ব বুলি হ'ব আমাৰ যে কিবা এটা বেয়া হৈছে অসমৰ কাৰণে, সেইটো কাৰণে ওলাই আহিছোঁ। মই কোনো ৰাজনীতিবিদো নহয়, মই ৰাজনীতিৰ লগত জড়িতও নহয়, মই কংগ্ৰেছো নহয়, বিজেপিও নহয়, মই এজিপিও নহয়। প্ৰথম কথা NRC পিছত কে পিছত MPR, তাৰপিছত কি হয় নাজানো। মই ফটকৈ খং উঠিলে বেয়া শব্দ ওলাই যায় মোৰ মুখৰ পৰা, চৰি, আজি নকওঁ। চ' সেই বেয়া শব্দলৈ যোৱাৰ পৰিৱেশটো সৃষ্টি কৰিছে কোনে? এইটো বিজেপিয়ে কৰিছে প্ৰথম কথা। বহুতে মনে মনে ভিতৰত থৈ দিয়ে, ক'বলৈ বেয়া পায়, ষ্টেজত নকয়, মই কৈ দিওঁ। মই ভয় কৰা মানুহ নহয়, কাকো ভয়ো নকৰোঁ, কাকো খাতিৰো নকৰোঁ, ঘেণ্টা খাতিৰ নকৰোঁ কাকো, বিজেপি হওক কংগ্ৰেছ হওক। মই গান কৰিম, চিনেমা কৰিম, মোৰ সেইটোৱে কাম। মোৰ যিটো কামৰ কাৰণে পঠাইছে ঈশ্বৰে, মই সেইটো কামেই কৰিম আপোনালোকৰ কাৰণে, মৰালৈকে কৰিম।